চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীসকলৰ বাবে দৰমহাক লৈ বৃহৎ সুখবৰ আহিছে। মুখ্যমন্ত্ৰী মহোদয়ে গ্ৰহণ কৰিছে বৃহৎ পদক্ষেপ। ইপিনে উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা আহিছে দৰমহা সন্দৰ্ভত এক নিৰ্দেশনা। উচ্চ ন্যায়ালয়ৰ ফালৰ পৰাও আহিছে শিক্ষকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ নিৰ্দেশ। লগতে অষ্টম দৰমহা আয়োগ আৰু আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰীয়ে অৱশেষত গ্ৰহণ কৰিছে বৃহৎ পদক্ষেপ। নতুন দিল্লীত প্ৰহ্লাদ যোশীৰে বৈঠক অনুষ্ঠিত হৈছে মুখ্যমন্ত্ৰীৰ। সমগ্ৰ শিক্ষাৰ ধন মুকলি কৰাৰ বাবে এই বৃহৎ পদক্ষেপ। শিক্ষকৰ দৰমহা সময়মতে প্ৰদানৰ ওপৰত গুৰুত্ব। শেহতীয়াভাৱে মুখ্যমন্ত্ৰী মহোদয়ে দিল্লীত প্ৰহ্লাদ যোশীৰে মিলিত হৈছে আৰু মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ লোৱাৰ পিছত এইটোৱে মুখ্যমন্ত্ৰীগৰাকী যোশীৰ দিল্লী বাসগৃহত প্ৰথম ভ্ৰমণ। আৰু এই বৈঠকত ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়, বিশেষকৈ শিক্ষা, খাদ্য আৰু অসামৰিক যোগান আৰু নৱীকৰণযোগ্য শক্তিৰ ওপৰত বিস্তৃত আলোচনা হয়। বৈঠকৰ পাছত মুখ্যমন্ত্ৰী শৰ্মাই এই আলোচনাক অতি ফলপ্ৰসূ বৈঠক বুলি অভিহিত কৰে। বৈঠকৰ পাছত যোশীয়ে মন্তব্য কৰিছে যে বৈঠকত অসমত সমগ্ৰ শিক্ষাৰ ৰূপায়ণ আৰু অধিক শক্তিশালী আৰু সুশৃংখল কৰাৰ উপায় সন্দৰ্ভত আলোচনা কৰা হৈছে। বিশেষকৈ এই আঁচনিৰ অধীনত শিক্ষকসকলৰ বাবে শক্তিশালী আৰু নিৰৱচ্ছিন্ন বিত্তীয় সাহায্য নিশ্চিত কৰাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। লগতে SNA স্পৰ্টছ ব্যৱস্থাৰ অধীনত ধনৰ নিৰৱচ্ছিন্ন প্ৰৱাহ নিশ্চিত কৰাৰ বাবেও আলোচনা কৰা হয়, যাতে আঁচনি কাঠামো অনুসৰি সময়মতে দৰমহা পৰিশোধ কৰিব পৰা যায় আৰু সমগ্ৰ অসমতে গুণগত আৰু সমতাপূৰ্ণ বিদ্যালয় শিক্ষা প্ৰদান শক্তিশালী কৰিব পৰা যায়। ইপিনে কৰ্মচাৰীসকলৰ দৰমহাৰ প্ৰসংগত উচ্চতম ন্যায়ালয়ে দিছে গুৰুত্বপূৰ্ণ ৰায়। শেহতীয়াভাৱে উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায় প্ৰদান কৰিছে। উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি কৈছে যে চৰকাৰে নিজৰ কৰ্মচাৰীসকলক কেৱল জীয়াই থাকিব পৰাকৈ নহয়, বৰং সমাজ সন্মানজনক জীৱন যাপন কৰিব পৰাকৈ দৰমহা প্ৰদান কৰিব লাগে। আৰু অষ্টম দৰমহা আয়োগৰ প্ৰাক্ষণত ই এক ঐতিহাসিক ৰায় হিচাপে বিবেচিত হৈছে। ইপিনে বিত্ত বিভাগৰ ফালৰ পৰা জাৰি কৰা হৈছে SOP। এটকাও নিদিয়াকৈ 20 কোটি টকা পৰ্যন্ত বীমাৰ সুবিধা ৰাজ্যিক কৰ্মচাৰীলৈ। শেহতীয়াভাৱে বিত্ত বিভাগৰ ফালৰ পৰা এই সন্দৰ্ভত SOP জাৰি কৰিছে। 4.5 লাখ কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই বিশেষ সুবিধা। সেই অনুসৰি কৰ্মচাৰীয়ে 10 লাখ টকাৰ পৰা 2 কোটি টকা পৰ্যন্ত বীমাৰ সুবিধা লাভ কৰিব। যোৱা মাৰ্চ মাহত কৰ্মচাৰীয়ে দৰমহা লাভৰ একাউণ্ট থকা কেইবাটাও বেংকৰ লগত হোৱা বুজাবুজি চুক্তিৰ পাছত বিত্ত বিভাগে বীমা লাভৰ বাবে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ SOP জাৰি কৰিছে। ৰাজ্যৰ প্ৰায় 4.5 লাখ কৰ্মচাৰীয়ে এই বীমাৰ সুবিধা লাভ কৰিব আৰু 10 লাখ টকাৰ টাৰ্ম লাইফ ইঞ্চুৰেঞ্চৰ সুবিধা এটকাও কিস্তিৰ ধন নিদিয়াকৈ ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব। ব্যক্তিগত দুৰ্ঘটনাজনিত বীমাৰ ক্ষেত্ৰত 80 লাখ টকা, বিমান দুৰ্ঘটনাত মৃত্যু হ'লে 2 কোটি টকা পৰ্যন্ত। অসম চৰকাৰৰ অধীনত কৰ্মৰত সকলো নিয়মীয়া আৰু স্থায়ী কৰ্মচাৰীক এটা টকাও কিস্তি নিদিয়াকৈ বীমাৰ সুবিধা দিবলৈ অসম চৰকাৰে এক্সিছ বেংক, ইণ্ডিয়ান বেংক, পাঞ্জাৱ নেশ্যনেল বেংক, ষ্টেট বেংক অফ ইণ্ডিয়া, ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ সৈতে ইতিমধ্যে আংশীদাৰিত্ব চুক্তি কৰিছে। বিত্ত বিভাগে জাৰি কৰা SOP অনুসৰি কৰ্মচাৰীজনৰ নিৰ্দিষ্ট বেংকৰ কোনো এটা দৰমহা পেকেজ একাউণ্ট থাকিব লাগিব। নতুন দৰমহা পেকেজ একাউণ্ট খুলিলে বা অন্য বেংকলৈ দৰমহা পেকেজ একাউণ্ট ট্ৰেন্সফাৰ কৰিলে কৰ্মচাৰীজনৰ দৰমহা নতুন বা ট্ৰেন্সফাৰ কৰা বেংক একাউণ্টত কমেও এমাহৰ বাবে জমা হ'ব লাগিব। বীমা দাবী কৰিবলৈ প্ৰয়োজনীয় নথিপত্ৰসমূহৰ ভিতৰত বেংকৰ দ্বাৰা জাৰি কৰা প্ৰমাণপত্ৰ, কৰ্মচাৰীৰ মৃত্যুৰ ক্ষেত্ৰত, দুৰ্ঘটনাজনিত আকস্মিক মৃত্যুৰ ক্ষেত্ৰত থানাত দিয়া এজাহাৰ, মৰণোত্তৰ প্ৰমাণপত্ৰ, শাৰীৰিক সক্ষমতা হেৰুৱাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ প্ৰতিবেদন, কৰ্মচাৰীৰ পৰিচয় প্ৰমাণপত্ৰ, দৰমহা একাউণ্টৰ সবিশেষ, 3 মাহৰ বেংক ষ্টেটমেণ্ট, KYCৰ নথিপত্ৰৰ সৈতে কৰ্মচাৰীৰ মনোনীত দাবীদাৰৰ সবিশেষ, IFSCৰ সৈতে মনোনীত দাবীদাৰৰ একাউণ্ট নম্বৰ, SOP মতে বেংক বা বীমা প্ৰদানকাৰীয়ে নিৰ্দিষ্ট কৰা আন যিকোনো নথিপত্ৰৰ প্ৰয়োজন হ'ব।
কৰ্মচাৰী মনোনীত ব্যক্তিয়ে দাবীৰ নথিপত্ৰসমূহ পোনপটীয়াকৈ দৰমহাৰ একাউণ্ট থকা বেংকৰ শাখাত ঘটনাৰ তাৰিখৰ পৰা 60 দিনৰ ভিতৰত জমা দিব লাগিব। যদি 60 দিনৰ ভিতৰত জমা দিব নোৱাৰে তেন্তে 90 দিনৰ ভিতৰত বীমা সেৱা প্ৰদানকাৰীক দাবী দাখিল কৰিব পাৰিব। বেংক অনুসৰি দাবীৰ সময়সীমা পৃথক হ'ব পাৰে আৰু যিকোনো সহায়ৰ বাবে কৰ্মচাৰীৰ মনোনীত পৰিয়ালৰ সদস্যসকলে তেওঁলোকৰ বেংক শাখা পৰিচালক, বেংক নডেল বিষয়া, কোষাগাৰ বিষয়া বা ড্ৰয়িং আৰু বিতৰণ বিষয়া DDOৰ সৈতে যোগাযোগ কৰিব পাৰিব। ইপিনে কৰ্মচাৰীসকলৰ 8ম দৰমহা আয়োগক লৈ আহিছে এটা বৃহৎ সুখবৰ। গোপন ফৰ্মুলা। 8ম দৰমহা আয়োগত এইবাৰ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত এটা ডাঙৰ ফেক্টৰ হ'ব এই বিশেষ ফৰ্মুলা। আৰু নতুন ফৰ্মুলা অনুসৰি এইবাৰ প্ৰস্তাৱিত 5 ইউনিট ফৰ্মুলা প্ৰদান কৰা হ'ব, যি পুৰণি 3 ইউনিট ফৰ্মুলা ধৰা হৈছিল। পৰিয়ালৰ সদস্যৰ ওপৰত ভিত্তি কৰি এই ফেমিলি ইউনিট ফৰ্মুলা প্ৰয়োগ কৰা হয়। আৰু এই প্ৰস্তাৱিত 5 ইউনিট ফৰ্মুলা অনুসৰি ন্যূনতম এজন কৰ্মচাৰীৰ দৰমহা 69,000 টকালৈকে বৃদ্ধি হ'ব পাৰে। এই ক্ষেত্ৰত নতুন ফিটমেণ্ট ফেক্টৰ 3.83লৈকে যোৱাৰ সম্ভাৱনা। ইপিনে শিশু সন্তানৰ যত্নৰ ছুটীৰ আবেদন নিষ্পত্তি নোহোৱালৈকে লোকপিয়লৰ দায়িত্বত নিয়োজিত কৰাত বাধা উচ্চ ন্যায়ালয়ৰ। যিসকল শিক্ষক কৰ্মচাৰী শিশু সন্তানৰ যত্নৰ ছুটীৰ আবেদন নিষ্পত্তি হোৱা নাই তেওঁলোকক লোকপিয়লৰ দায়িত্বত নিয়োজিত কৰাত বাধা প্ৰদান কৰিছে উচ্চ ন্যায়ালয়ে। ইপিনে লোকপিয়লত নিয়োজিত নোহোৱা শিক্ষকে যোগদান কৰিব লাগিব নতুন কৰ্মস্থলীত। আন্তঃজিলা পাৰস্পৰিক বদলিৰ বাবে শেহতীয়াকৈ প্ৰকাশ কৰিছে নিৰ্দেশনা। চেঞ্চাছৰ দায়িত্বত থকা কৰ্মচাৰীক নিৰ্ধাৰিত 14 দিনৰ সময়সীমাৰ পৰা ৰেহাই দিয়া হৈছে। আৰু যিসকলে লোকপিয়লৰ দায়িত্বত নিয়োজিত হোৱা নাই তেওঁলোকে নিৰ্দিষ্ট কৰ্মক্ষেত্ৰত যোগদান কৰিব লাগে। আৰু এয়া আছিল আমাৰ এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।